শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে পানী খোৱা নাদ। তো কাহিনীটো মানে এনেকুৱা, আজি হৈছে দেওবাৰ। আজি মানে যোৱাকালি আছিল, কাৰণ ভিডিঅ' দিছো পিছদিনা। তো ৰাতিপুৱা 10টা মানত উঠি প্ৰথমে আম এটা পেটত ভৰাই লৈছো। আমটোত পোক আছিল, আধাখিনি কাটি কাটি পেলাওঁতেই শেষ হ'ল। অকণমানে খাব পালো, বাৰু একো নাই। এতিয়া দিনটোৰ আৰম্ভণি কামটো হৈছে মালিকক কিবা এটা খুৱাই অনা। মানে ঘৰত থকা দিনা তাক কিবা এটা খাবই লাগে, সেইকাৰণে দোকান লৈ আহিছে। আৰু আজি বোলে সি চুইংগাম খাব। তাকে তাৰ আশাটো পূৰণ কৰি মই তেল আৰু ধূপ কিনি লৈছো। মানে এতিয়া আমি যাম নৰুৱা থান, মামীহঁতে শৰাই দিছে। তাকে মাহঁত চব যাব, ময়ো যাম। তাৰ আগতে আকৌ মই 2 টকীয়া ডাব পেকেট লৈ লৈছো। অলপ মোৰ নিঞ্জাখন পৰিষ্কাৰ কৰি ভাবিছো। আৰু প্ৰথমে যেনেকে মানুহে গা ধোৱাৰ আগতে পানী অলপ গাত ঢালি লৈ তেনেকে নিঞ্জাখনত অলপ ঢালি লৈছো। তাৰপিছত চেম্পুখিনি আঠুৱা টুকুৰা এটা দি লৈছো আৰু এতিয়া কামত লাগি গলো। আৰু বাইকৰ কাহিনী শেষ কৰি আগফালে ওলাই আহি দেখো মাহঁত যাব ওলালে। মই অলপ পিছত বাইক লৈ যাম। এতিয়া মাতাশ্ৰীহঁত যাওক, আৰু মায়ে এইফালে পাউডাৰ সোপা ডিঙিত একেবাৰে ঠিকছে লগাই আহিছে। বাৰু একো নাই, এতিয়া মাহঁতক বাই বাই দি থৈ মই গা পা ধুই মেলি যাব ওলালো। লগত আকৌ ড্ৰাইভাৰ ছাৰক লৈ লৈছো, আৰু আহি পাই গ'ল নৰুৱা থান। পাৰ্টি এফালে ৰখি আছে আমাৰ অপেক্ষাত। আৰু আহি প্ৰথমে আহিছো চাকি জ্বলাবলৈ, আৰু বন্তি প্ৰজ্বলন কৰা স্থান কাষত আছে। আৰু চাকি জ্বলাই হোৱাৰ পাছত আমি আহিছো চাহ পানী খাবলৈ। আৰু চাহ পানীকণ খাই এতিয়া প্ৰসাদৰ পাল। আৰু প্ৰসাদকণো খাই লোৱাৰ পিছত আহিলো আগফালে। আহি দেখো পোৱালি সন্ধ্যা জামু খৰাই আছে। সিহঁতৰ পৰা এটা আনি মুখত ভৰাই ললো, আৰু এতিয়া অলপ ঘূৰি লৈছো। এইটো দেখিছেনে? এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পানী খোৱা নাদ, যিটো বহুত ধুনীয়াকে সজাই পৰাই থৈছে। বাৰু এতিয়া আৰু কাহিনী শেষ। তো আজিলৈ মানেই, কাইলৈ লগ পাম।